20% যে কৰিছে তথাপিও মানুহক গম নোপোৱাকে মই সুধিলো পেট্ৰল পাম্পত যে আপোনালোকে যে 20% ব্লেন্ডেড ইথানল বিক্ৰী কৰি আছে আপোনালোকে কিয় ইয়াতে লগোৱা নাই কিয় আপোনালোকে 10% টো লগোৱা আছে আগৰটোৱে কয় আমাক লগাব দিয়া নাই নমস্কাৰ স্বাগতম জনাইছো আৰু এটি ভিডিওটো গাড়ীৰ পৰা আৰম্ভ কৰিছো কাৰণ গাড়ী সম্বন্ধে মানে আসলতে পেট্ৰল ভৰালো পেট্ৰল পাম্পৰ পৰা জাস্ট উলালো তো পেট্ৰল সম্বন্ধে কিবা এটা ক'বলগীয়া আছিলে আৰু বহুদিন হল কম বুলি কোৱা নহল আজিও তো বাৰু যিকি নহক কথাটো অকমান ঘুৰাই পকাই কৈছো ঘুৰাই পকাই কলে হয়তো অলপ ভালদৰে বুজি পাব ধৰি লওক গাখীৰৰ দাম 60 টকা প্ৰতি লিটাৰ এতিয়া গাখীৰ বিক্ৰেতাই ধৰি লওক যে কি কৰিছে গাখীৰৰ দামটো নবঢ়াই গাখীৰত পানীৰ পৰিমাণ বঢ়াই আছে মানে পানী বেছিকে দি আছে ধৰি লওক প্ৰথমতে 10% আছিল পানী তাৰ পিছত দামটো একে ৰাখিছে দামটো একে ৰাখি 20% পানী দি দিলে এনেকে বিক্ৰী কৰি আছে তেনে ক্ষেত্ৰত চাওক আমাৰ মানে মাইন্ডটো এনেদৰে মানে একচুয়ালি সাইকোলজিক্যালি এনেকে এডজাস্ট হোৱা আছে যে যদি গাখীৰত পানীৰ পৰিমাণটো বঢ়াই থাকে তো আমি পটককে আমি নকও যে গাখীৰৰ দাম বাঢ়িছে আমি কম যে গাখীৰটো ভেজাল গাখীৰ মানে গাখীৰত পানীৰ পৰিমাণ মানে বঢ়াইছে মানে আমাৰ মাইন্ডটো এনেদৰে সেট কৰা হৈ গৈছে যে পেট্ৰলত মানে 10% ইথানল ব্লেন্ডেড আছিল যেটো নেকি ধৰক আই থিংক 2022 চনৰ পৰা আৰম্ভ হৈছে তো 10% ইথানল ব্লেন্ডেড বিক্ৰী হৈ আছে ঠিকই আছে এতিয়া চাওক পেট্ৰলৰ দামটো একে ৰাখি মানে আজি যেটো পেট্ৰল প্ৰাইস এটো হৈছে 98.67 মানে অলমোস্ট 99 रुपीस পাৰ লিটাৰ তো দামটো কি কৰিছে চাওক একে ৰাখিছে আগতে মোৰ এটা ই মনত পৰে যোৱা বছৰ সাগে আছিল যোৱা বছৰ বা তাৰ আগৰ বছৰ যেতিয়া পেট্ৰলৰ দাম 100 रुपीस ক্ৰছ কৰিছিলে এবাৰ 100 रुपीस পাৰ কৰিছিলে তেতিয়াই মানুহ লগতে দল সংগঠনে পুৰা প্ৰতিবাদ কৰিছিলে 100 টকা পাৰ হৈ গৈছে পেট্ৰলৰ দাম তো কবলগিয়া মানুহৰ মানে তেতিয়া হুছ আহি যায় মানুহৰ তাৰমানে বহুত তেতিয়া মানে সমালোচনা বা হয় বা তেতিয়া আন্দোলন প্ৰতিবাদ হয় পেট্ৰলৰ দাম ইমান বাঢ়িল তেতিয়া চৰকাৰে কি কৰে 100 অকনমান তলত ৰাখে তো এটা বস্তু মই দুটা বছৰ ধৰি লক্ষ্য কৰিছো যে পেট্ৰলৰ দামটো 100 रुपीसৰ ওপৰত লোৱা নাই পেট্ৰলৰ দামটো প্ৰতি লিটাৰত মানে 100 অলপ তলত ৰাখিছে 99 रुपीस কৰি ৰাখিছে যাতে মানুহ প্ৰতিবাদ নকৰে তো মানুহ প্ৰতিবাদ কৰা নাই 100 তলতে আছে দামটো একে ৰাখিছে এই যে মই গাখীৰৰ উদাহৰণটো দিলো যে দামটো একে ৰাখিছে কিন্তু আপোনাৰ ইয়াতে ইথানলৰ পৰিমাণটো লাহে লাহে বঢ়াই গৈ আছে মানে 10% আছিল তাৰ পিছত 20% কৰিছে 20% যে কৰিছে তথাপিও মানুহক গম নোপোৱাকে মই সুধিলো পেট্ৰল পাম্পত যে আপোনালোকে যে 20% ব্লেন্ডেড ইথানল বিক্ৰী কৰি আছে আপোনালোকে কিয় ইয়াতে লগোৱা নাই কিয় আপোনালোকে 10% টো লগোৱা আছে আগৰটোৱে কয় আমাক লগাব দিয়া নাই মানে লগাব এতিয়া ই আহা নাই তেওঁলোক লগাব অৰ্ডাৰটো আহা নাই মানে গোপনে বিক্ৰী কৰি আছে মানে পেট্ৰল ই কৰি আছে পাম্প বিলাকত আৰু এদিন দুদিন নহয় এটো 6-7 মাহ মান হৈ গৈছে যে 20% ব্লেন্ডেড অলমোস্ট সব পেট্ৰল পাম্পতে 20% ব্লেন্ডেড যেটো নেকি ৰাইজে মানে গমে পোৱা নাই মানুহে হয়তো দুই এজনে সচেতন মানুহে গম পায় যে পেট্ৰলৰ 20% ব্লেন্ডেড হৈ আছে ইথানল এতিয়া সক ইথানল 20% হলে প্ৰবলেমটো কি হ'ব পাৰে সক এতিয়া ইথানল আৰু পেট্ৰলৰ মাইলেজটো গাড়ী বিলাকত একে নহয় আপোনাৰ পেট্ৰলত যিমান মাইলেজ দেখাব ইথানলত সিমান মাইলেজ নেদেখায় কম দেখাব ইথানলৰ দাম বহুত কম 40-50 টকা প্ৰতি লিটাৰত আৰু পেট্ৰলৰ দাম প্ৰায় 100 টকা প্ৰতি লিটাৰ তা মানে ডাবলতকৈও বেছি তা মানে আমাৰ গাড়ী বিলাক মানে কি হয় ইথানলৰ কাৰণে উপযোগী নহয় ইঞ্জিন হৈছে পেট্ৰল ইঞ্জিন আৰু তেনে ক্ষেত্ৰত যদি ইথানল মিক্স কৰা হয় তো আপোনালোকে লক্ষ্য কৰিছে না নিজৰ গাড়ীখন আপোনাৰ বাইক বা গাড়ীখন সব পেট্ৰল সঘনাই ভৰাব লাগে মানে মাইলেজ খুব কম দিয়ে তেনে ক্ষেত্ৰত মানে আপোনাৰ কি হৈ আছে দামটো পুৰা বেছি লৈ আছে দুই ফালৰ পৰা আমি মাৰ খাই আছো এটা হৈছে দামটো পুৰা বেছি লৈ আছে আৰু আনফালে হৈছে আপোনাৰ মাইলেজ বেয়া দি আছে লগতে 3 নম্বৰটো হৈছে ইঞ্জিন বেয়া হৈছে গাড়ী মানে আপোনাৰ ইঞ্জিন হুনকালে বেয়া হ'ব গাড়ী কাম উলাব হুনকালে তো এনেকুৱা কিছুমান ফ্ৰড আমাৰ লগত হৈ আছে পেট্ৰলৰ দামটো একে ৰাখিছে কিন্তু লাহে লাহে ইথানলৰ পৰিমাণটো বঢ়াই গৈ আছে এই গাখীৰৰ নিচিনাকৈ গতিকে ভাবিবৰ হল আমাক মানে বিভিন্ন ইস্যুত বিভিন্ন নানান ধৰণে ব্যস্ত ৰাখি ইফালেদি মাৰি আছে তো কথাবোৰ আমি কেতিয়া ভাবিম তো কথাখিনি মই কলো এজন সচেতন ব্যক্তি হিচাপে আৰু আপোনালোককো মানে অৱগত কৰালো যে এনেকুৱা হৈ আছে আমাৰ লগত তো এইখিনি আছিল আজি ভিডিওটো লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ জয় অসম।